নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমততো ইতিমধ্যে ঢেৰ গ্ৰীনিজ ৰেকৰ্ড হৈছে। অৱশ্যে আজি যোনটো লৈ আলোচনা কৰিম সেইটো গ্ৰীনিজ ৰেকৰ্ড বুলি ক'লে বেয়া হয় আকৌ। তো যি নহওক আলোচনাটো নিশ্চয় কৰিম। দীঘলীয়া ভিডিঅ' নহ'ব, শেষলৈকে চাব আৰু মানে প্ৰতিটা কথাই আপোনাৰ শুনিব লগা আৰু চাব লগা আৰু বিবেচনা কৰাৰ। গতিকে আপোনালোকে আমাৰ কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব, কিন্তু হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰাটো খুব জৰুৰী হয়। মূল কথাটো হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেখেতে 21ত দায়িত্বভাৰ লোৱাৰ পিছতে মানে এটা কথা খুব দাম্ভালিৰে কৈ আছিলে যে অসমৰ পৰা এতিয়া এই বন্ধ সংস্কৃতি বন্ধ, কৰ্ম সংস্কৃতিৰ কথা কৈ আছিলে। আৰু বিকশিত অসমততো বন্ধৰ কোনো ষ্টৰী নহ'ব, সহ্য কৰা নহ'ব, বৰদাস্ত কৰা নহ'ব, তেনেকৈ তেতুফালে তেওঁ বহুত কিবা কিবি কৈ আছিলে। কিন্তু ঘটনা যি নহওক বাৰু, এই যোনটো আমাৰ অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়, এই ডিব্ৰুগড়ৰে দুলীয়াজান তৈলনগৰ চহৰীত আপোনাৰ আজি 25 তাৰিখে কিন্তু স্বতঃস্ফূৰ্তভাৱে বিভিন্ন দল সংগঠনৰ আহ্বানত বন্ধ হৈছে। আৰু চৰকাৰে কি কৰিব পাৰিছে নাই পৰা সেইটো আপোনালোকে চাই আছে। আৰু এইকেইদিন আপোনালোকে নিশ্চয় শুনি আছে, তাত মেচাৰ্ছ BN সিং যোনটো পেট্ৰল পাম্প আছে সেইটোক লৈ বিতৰ্ক, অসমীয়া অনা অসমীয়া জেং জাপাট্টা এইবিলাক কিবা কিবি হৈ আছে। এবাৰ কমপ্লেইন কৰে আৰু এবাৰ কৰে আমি এনেকৈ কোৱা নাই, এবাৰ হিন্দীত গালি পাৰে, আৰেকবাৰ কৈ থাকে যে না মই মাফ খুজিছোঁ, মোৰ ভুল হ'ল। একচুৱেলি কি হৈছে একমাত্ৰ পৰমাত্মাই মই গম পাই, আমি নাজানো। আৰু ৰাজনীতিক নেতাবিলাকে গম পাবই চাগে, নোপোৱা নহয়। প্ৰথম কথাটো হ'লগৈ যে স্বাভিমানী অসমীয়া কাম কৰিব জানে, মেহনত কৰি কামাই কৰিবলৈ শিকিছে আৰু কৰিব, তাত কোনো ধৰণৰ সন্দেহ নাই। বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল আমাৰ অসমীয়া আছে তেওঁলোকে, কিন্তু মই আগৰখিনিক হেৰি বুলি কোৱা নাই, কিন্তু তেওঁলোকে দেখিছে যে না কাম যদি নকৰোঁ আমি কিন্তু চলিব নোৱাৰিম, চিধা চিধি কথা, বেলেগ আৰু কোনো ষ্টৰী নাই। আৰু বিকশিত অসমতো যদি অসমীয়াই কাম নকৰে কেনেকৈ হ'ব, নহ'ব নহয়। পেট্ৰল পাম্প সম্পৰ্কে অলপ বস্তু আপোনালোকে জনা ভাল, কাৰণ এইটো সম্পৰ্কে একচুৱেল ফেক্টছবিলাক বিভিন্ন চেনেলত বা হেৰিত কিন্তু স্পষ্টভাৱে কোৱা হোৱা নাই। মেচাৰ্ছ BN সিং পেট্ৰল পাম্প দুলীয়াজানৰ মাজমজিয়া, আৰু যদি আমাৰ তথ্য ভুল নহয় এইখনে চাগে প্ৰথম পেট্ৰল পাম্প। আৰু তেতিয়া অইল ইণ্ডিয়াত আপোনাৰ কোনো ধৰণৰ কনজিউমাৰ পাম্প নাছিলে। কনজিউমাৰ পাম্প কথাটো নিশ্চয় আপোনালোকে গম পাব লাগে। তাৰমানে অল ইণ্ডিয়া ৰিফাইনেৰী কোম্পানী নহয়, অইল ইণ্ডিয়া হ'লগৈ ক্ৰুড অইল প্ৰডাক্ট কৰে। গতিকে তেওঁলোকৰ হাতত ৰিফাইণ্ড প্ৰডাক্ট নাই। গতিকে অইল ইণ্ডিয়াৰ মাটি, এই আমাৰ দুলীয়াজান থানাৰ কাষতে যিটো লেণ্ড আছে এইটো অইল ইণ্ডিয়াৰ লেণ্ড হয়। অইল ইণ্ডিয়াৰ লেণ্ডটো আপোনাক IOCক দিছিলে, আৰু মানে পেট্ৰল পাম্প বনোৱাৰ কাৰণে। আৰু IOCয়ে তেতিয়া মেচাৰ্ছ BN সিঙক সেইটো পেট্ৰল পাম্প চলাবলৈ তেওঁলোকৰ লগত কণ্ট্ৰাক্ট হৈছিলে। এই মাজে সময়ে দেখিছোঁ প্ৰতিবাদ বা বিৰোধৰ নামত আপোনাৰ অইলৰ জেনেৰেল অফিচত গৈ বিক্ষোভ প্ৰদৰ্শন কৰিছে কিবা কিবি। আৰু যদি কিবা বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ আছে তেতিয়াতো দেখোন আমাৰ একদম প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বৰ্তমান ৰাজ্যসভাৰ সাংসদ দিল্লী আছে, এইফালে আমাৰ লোকেল MLA আছে, তেওঁৰ ঘৰত গৈ হেৰি বিক্ষোভ প্ৰদৰ্শন নকৰে কেনে? কাৰণ অইল ইণ্ডিয়াৰ অৱস্থা দিনে দিনে বেয়া হৈ আছে। গতিকে অইল ইণ্ডিয়াক আৰু এই ধৰণৰ ব্লকেট বিৰোধ, কাৰণ অইল ইণ্ডিয়াৰ লগত সেইটো কোনো মতলবেই নাই। কোনোবা সংগঠনৰ নেতাক ক'বলৈ শুনিছোঁ যে না অইল ইণ্ডিয়া এইটো ঘূৰাব, সেইটো প্ৰচিডিঅ'ৰ নহয়, এইটো এটা প্ৰচিডিঅ'ৰ নহয়, লিগেল প্ৰচিডিঅ'ৰ। যে অইল ইণ্ডিয়া তাৰ বিশেষ কাৰণত সেইটো লেণ্ড দিছিলে IOCয়ে পেট্ৰল পাম্প লাগে সেইকাৰণে পাৰ্টিক দিছিলে। আৰু তাত যোনটো বিবাদ, সেই বিবাদটো হ'লগৈ যোনটো আমি হিন্দী ফিল্মত চাওঁ, যোনটো আমাৰ UP বিহাৰত কালচাৰতো আছে। মই হিন্দী ভাষীক মানে অপমান কৰিবলৈ খোজা নাই, এইটো কালচাৰতো আছে যে প্ৰপাৰ্টিৰ কাজিয়া, মাৰ পিট, ইভেন শেষলৈ আপোনাৰ মাৰ্ডাৰ, এইবিলাকো হয়। এতিয়া এডভান্টেজ অসমৰ শ্লোগান হৈ আছে, কিমান কোটি টকা খৰচ হ'ল, কি হৈছে নাই হৈছে এইবিলাক আপোনালোকে জানে। কিন্তু এই দুলীয়াজানত যোনটো ঘটনা ঘটিছে, এই ঘটনাটোত বেলেগ ৰাজ্য বা বহিৰ্ৰাষ্ট্ৰলৈ কি বাৰ্তা গৈ আছে? বাৰ্তা সেইটোৱে গৈ আছে যে ইয়াত মানে পূৰা দাদাগিৰি হয়,
ইয়াত, গতিকে আমি ইনভেষ্ট নকৰোঁ। এটা ৰং মেছেজ গৈ আছে। আৰু এইটো সম্পূৰ্ণ পাৰিবাৰিক এটা কাজিয়া। তো পাৰিবাৰিক কাজিয়াত আমাৰ মানে ইয়াত অসমীয়া অনাঅসমীয়া নহয়, ইয়াত কোনো দল সংগঠন সোমাবই নালাগে। তাৰ কাৰণেতো কি আছে, কোৰ্ট আছে, কাছাৰী আছে, পুলিচ আছে, তেওঁলোকে চাব সেইটো, তাৰ লিগেল প্ৰচিডিঅ'ৰ আছে। তো এইটোত কি হৈছে, অসমীয়াৰ প্ৰতি এটা ইমেজৰ এটা কিন্তু বৰ ডাঙৰ এটা ঝাটকা আহিছে। এতিয়া বহিৰাজ্যতো কিন্তু এই কথাবিলাক লাহে লাহে ওলাই আছে। মানে বিদেশলৈ গৈছে নাই নাজানো, কাৰণ বিদেশততো এতিয়া আমাৰ যোনটো অপাৰেশ্যন সিন্দুৰক জাষ্টিফাইড কৰাৰ কাৰণে টীম গ'ল, তেওঁলোককতো বহুত কথাৰ জবাব দিবই লাগিব। কিন্তু হয়তো এতিয়া নহ'লেও পৰত পিছত মানে যিবিলাক বহিৰাষ্ট্ৰীয় ইনভেষ্টাৰ আছে তেওঁলোকে কিন্তু এই প্ৰশ্নবিলাক আনিব, এইবিলাক লৈ আলোচনা হ'ব। গতিকে এইটো আমাৰ কাৰণে শুভ নহয়। আৰু এইটো মই ভাবোঁ যে গোটেই কথাটো চালি জাৰি চোৱাৰ পিছত যে এইটো সম্পূৰ্ণভাৱে মানে আপোনাৰ বিজেপি চৰকাৰ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিফলতাৰ কাৰণে এইটো হ'ল। আৰু মেইন এপিছডটো হৈছিলে আপোনাৰ ঠিক পঞ্চায়ত ইলেকশ্যনৰ আগে আগে তেতিয়াই বস্তুটো লিগেলি যি ধৰণে কৰিব লাগে প্ৰশাসন সেইটো কৰিব লাগিছিলে। কিন্তু তাতো এটা গ্ৰিভেঞ্চ দেখা গৈছে যে পুলিচৰ যোনটো ভূমিকা, এই ভূমিকাটো সঠিক নাছিলে। আৰু তাত থকা দায়িত্বত কোনো এজন প্ৰশাসনৰ বিষয়া, ডাঙৰ বিষয়া, তেখেতে কৈছিলে না পঞ্চায়ত ইলেকশ্যনটো যাব দিয়ক, এতিয়া এনেই মনে মনে থাকক, পঞ্চায়ত ইলেকশ্যন যাব দিয়ক, তাৰপিছতে এইবিলাক চব ঠিক ঠাক হৈ যাব। তাৰমানে মোৰ ঘৰত 2 মে আপোনাৰ আছিলে পঞ্চায়ত ইলেকশ্যন, 1 মেৰ দিনাখন জুই লাগিলে, মই দমকলক ফোন কৰিম আৰু দমকলে ক'ব যে না ঠিক আছে এতিয়া যেনে তেনে বাল্টি বটলেৰে পানী চানী দি থাকক, আৰু পঞ্চায়ত ইলেকশ্যনটো হোৱাৰ পিছে পিছে আমি একদম পূৰা ডাঙৰ গাড়ী লৈ আহিম। এইটোতো হ'ব নোৱাৰে নহয়। এইটো সম্পূৰ্ণ যে মানে প্ৰশাসনিক এটা দুৰ্বলতা, সেইটো স্পষ্ট হৈ গৈছে। আৰু এইবিলাক ক্ষেত্ৰত মানে আমি অসমীয়া, আমি কাম কৰি খাম, মেহনত কৰিম, চৰকাৰে চাকৰি দিব পৰা নাই তাৰ কাৰণে আমি যুঁজিম, সেইটো এটা পন্থা। কিন্তু কাৰোবাৰ লগত কাজিয়া, সেইটো যি হওক ঘটনাটো, কাৰণ কনচেপ্টটো আমাৰ এই সংগঠনবিলাকৰ ক্লিয়াৰ হ'ব লাগে যে এইটো আমি জানো, এইটো অইল ইণ্ডিয়া একো কৰিব নোৱাৰে। অইল ইণ্ডিয়াত তাৰ যোনটো লিজ আছে, লিজ শেষ নোহোৱালৈকে সি একো কৰিব নোৱাৰে। তাৰপিছত আহিল IOCৰ কথাটো, যোনটো প্ৰক্ৰিয়া। আৰু এইটো যে আমাৰ সংগঠনৰ নেতাবিলাকে নাজানে তেনেকুৱা নহয়, আমি জানো এনেকুৱা নহয়, তেওঁলোকেও জানে। কিন্তু জানি শুনি বাৰীপুতি এইকেইটা ভুল কেলে কৰি থাকে, সেইটোত কিন্তু এটা বেলেগ বাৰ্তা গৈ আছে। এই বস্তুটো যাব নালাগে। আৰু যেতিয়া বিশেষকৈ অনাগত দিনত অনা অসমীয়াৰ যদি কিবা কাজিয়া হয়, এইটো প্ৰপাৰ্টি লৈ বিজনেছ হওক, যি হওক, সেইটো তেওঁলোকৰ কথা, তেওঁলোকক তেওঁলোকৰ শুভাকাংক্ষী হওক বা দল সংগঠনৰ নেতৃত্বই হওক, এটাই অনুৰোধ, আপোনালোকে গৈ তাত জঁপিয়াই নপৰিব। কাৰণ সেইটো মানে মেছেজটো বেলেগ যায় যে না তাৰমানে এই কথাটো সঁচা যে অসমীয়াই কাম নকৰে, দাদাগিৰি কৰি পইচা কমায়, এইবিলাক। যিটো কাৰণে আগদিনাখন যে ছোৱালীজনীয়ে ক'ব পাৰিলে যে এই লোকটো ফকট কা ৰুটি খানে কে লিয়ে চক্কৰ মে, মানে কিমান অপমানসূচক কথা। আকৌ সেই ছোৱালীগৰাকী যে কৈছে না মোৰ কোৱাটো ভুল হৈছে, তাৰমানে ক'ৰবাত না ক'ৰবাত এটা প্ৰেছাৰ আছে, ডেফিনেটলি প্ৰেছাৰ আছে। মোৰ কথাটো হ'ল যে কাৰোবাৰ প্ৰেছাৰত আপুনি মাপো খুজিব নালাগে, আৰু কাৰোবাক আপুনি বেয়াকৈ কথাও পাতিব নালাগে। গতিকে এই সঘনাই চান্স পালে যে অইল ইণ্ডিয়াৰ বিৰোধ অমুক তমুক, সেইটো নহয়। আৰু মোৰ এটা একান্ত ৰিকুৱেষ্ট আপোনালোকক, এটাই ৰিকুৱেষ্ট যে আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। কাৰণ আমি যি ধৰণে কথাবিলাক পাতি আছোঁ, এই ধৰণে কথাবিলাকৰ প্ৰেজেণ্টেশ্যনেই হোৱা নাই। আন্দোলনৰ গোটেই প্ৰক্ৰিয়াটোৱে ভুল। আৰু এই যে আজি যে দুলীয়াজানত বন্ধ হৈছে, এইটো কিন্তু সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোনটো দাম্ভাৰী মাৰি আছিলে, কাৰণ তেওঁ অৱস্থাতো সময় নাই, ক'ত কি হৈছে, ক'ত ল এণ্ড অৰ্ডাৰ প্ৰব্লেম ক্ৰিয়েট হৈ আছে, সেইটোলৈ তেওঁৰ চকু নাই, মানে মনো নাই। তেওঁতো গৌৰৱ গগৈ কোন পাকিস্তানী এজেণ্টৰ কি হৈছিলে, অমুক হৈছে তমুক হৈছে, সেইবিলাক লৈ লাগি আছে। গতিকে পাকিস্তানৰ এজেণ্ট অমুক তমুক সেইবিলাকৰ কাৰণেতো CBI, ED সেইবিলাক আছেই, অমিত শ্বাহ আছে, নৰেন্দ্ৰ মোদী আছে, তেওঁলোকে চাব। সেইটো কাৰণে আপুনি কেলৈ টেনশ্যন লৈছে? আপুনি আপোনাৰ নিজৰ ৰাজ্যৰ ল এণ্ড অৰ্ডাৰ, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, সেইবিলাকক আপুনি চিন্তা চৰ্চা কৰক। আৰু অনাগত দিনত বিশেষকৈ আমাৰ এই নৱপ্ৰজন্মৰ অসমীয়া এনে আৱেগিক নহয়,
বাস্তৱত কাৰণ বহুত মানুহ আমি জানো যে প্ৰতিবাদ কৰি আছে, তেওঁলোকে প্ৰপাৰলি ক'বই পৰা নাই যে কেলৈ প্ৰতিবাদ কৰিছোঁ। নাই বোলে ছাৰ আহি গ'লোঁ, চবেই আহিলে, এনেকুৱা নহয়। এতিয়া আৰু উৰি থকাৰ দিন নাই, ভৰিটো মাটিৰ লগত থাকিব লাগে, বাস্তৱত আহিব লাগে আৰু বিকশিত অসমৰ কাৰণে অসমীয়া যি কৰিবলৈ আছে কৰিম। কিন্তু হয়, অনা অসমীয়াৰ কাজিয়াত কিন্তু অসমীয়া বিশেষকৈ কেতিয়াও সোমাবই নালাগে। কেতিয়াবা কোনো অনা অসমীয়া যদি কিবা জেঙ হৈছে তাতো সোমাব নালাগে। সেইটোত কি হ'ল, অসমীয়া জাতিটোক লৈ এটা ডাঙৰ প্ৰশ্ন আহি যায়। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।